মমতা বেনাৰ্জী বনাম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি মুৰ্মুক চৰম অপমান পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। সাধাৰণতে কোনো ৰাজ্যলৈ ৰাষ্ট্ৰপতি আহিলে অভ্যৰ্থনা জনাবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তাত উপস্থিত থাকে। যদিওবা मुख्यमंत्री ममता बनर्जी आज नहीं। जनरली देखा जाए तो प्रेसिडेंट आते हैं तो चीफ मिनिस्टर भी आना चाहिए, मंत्री भी आना चाहिए, लेकिन चीफ मिनिस्टर मैडम भी आए नहीं। ममता बनर्जी मोर सरू भग्नीर दरे মোক হয়তো বেয়া পাইছে। ममता दीदी मेरे बहन भी है, छोटे बहन है, पता नहीं मुझे कोई गुस्सा किए होंगे, इसीलिए वहाँ जाके प्रोग्राम करा, कोई बात नहीं। निर्वाचনৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুক ৰাজনীতি নকৰিবলৈ হুংকাৰ মমতা বেনাৰ্জী। President of India, don't play politics at the time of election as per BJP advice. পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় আদিবাসী সন্মিলনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক পৰিসৰত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আহিছিল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কিন্তু উক্ত অনুষ্ঠানটোৰ আয়োজন, স্থান নিৰ্ধাৰণ, ৰাজ্য চৰকাৰৰ অব্যৱস্থাপনামূলক প্ৰটকল, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উক্ত অনুষ্ঠানত অনুপস্থিতি আদি বিষয়ক লৈ কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। খবৰ অনুসৰি পশ্চিমবংগত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় আদিবাসী সন্মিলনৰ বাবে প্ৰথমতে বৃহৎ পৰিসৰৰ এখন স্থানৰ প্ৰস্তাৱ কৰা হৈছিল। কিন্তু আয়োজকসকলৰ অভিযোগ অনুসৰি ৰাজ্য চৰকাৰৰ পৰা সেই স্থানৰ অনুমতি লাভ কৰা নহল আৰু শেষত অনুষ্ঠানটো তুলনামূলকভাৱে এখন সৰু স্থানত আয়োজন কৰিবলগীয়া হয়। এই প্ৰসংগত অনুষ্ঠানটোত বক্তব্য ৰাখি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুখ প্ৰকাশ কৰি কয় যে এই অনুষ্ঠানত বহু আদিবাসী লোক উপস্থিত থাকিবলৈ আগ্ৰহী আছিল, যদিও স্থান কম হোৱাৰ বাবে বহুজনে অংশগ্ৰহণ কৰিব নোৱাৰিলে। লগতে তেওঁ উল্লেখ কৰি কয় যে সাধাৰণতে ৰাষ্ট্ৰপতি কোনো ৰাজ্যলৈ গ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী বা জ্যেষ্ঠ মন্ত্ৰীসকলে বিমানবন্দৰত অভ্যৰ্থনা জনায়, কিন্তু এইবাৰ তেনে কোনো ৰাজনৈতিক প্ৰতিনিধি উপস্থিত নথকা তেওঁ আক্ষেপ প্ৰকাশ কৰে। অৱশ্যে তেওঁ একে সময়তে স্পষ্টকৈ কয় যে তেওঁ মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱে দোষাৰোপ কৰা নাই। भाइयों बहनों और सभी यहाँ के रहने वाले सभी भाइयों बहनों को मैं नमस्ते करती हूँ। एक्चुअली आज इंटरनेशनल संथाल काउंसिल का सम्मेलन था, क्योंकि जनरली देखा जाए तो प्रेसिडेंट आते हैं तो चीफ मिनिस्टर भी आना चाहिए, मंत्री भी आना चाहिए, लेकिन चीफ मिनिस्टर मैडम भी आए नहीं और गवर्नर का तो तबादला हो गया है तो वो नहीं आ पाए। लेकिन क्योंकि डेट पहले से फिक्स था इसीलिए मैं आ गई। लेकिन कोई भी बात नहीं, मैं आप लोगों को बहुत बहुत धन्यवाद देना चाहती हूँ। 2 मिनट में आप इतने लोग, हजारों लोग यहाँ उपस्थित हुए, आपको बहुत बहुत धन्यवाद देना चाहती हूँ। और मिलजुल कर रहे, ये केवल संथाली या आदिवासी लोग नहीं, या आदिवासी नॉन आदिवासी हिंदी बांग्ला गोरखा सब लोग मिलजुल कर रहे। ये सबका देश है, ये सब लोगों का प्रदेश है, ये सब लोग अपने भाई भाई है। ये भारत में सबको मिलजुल कर रहने का ये हम पहले से हम लोगों के पूर्वजों ने सिखाए हैं, हम उसी को हम निभाएंगे और सबका जो त्योहार जो भी है सब मिलजुल कर पालन करेंगे। आपको बहुत बहुत धन्यवाद, बहुत बहुत धन्यवाद। मैं इसे आई देखने के लिए कि कैसे उन्होंने बोले थे ना कंजस्टेड है वहां नहीं जा पाएंगे, इसलिए मैंने सोचा कितना कंजस्टेड है तो जगह दिलवाएंगे गवर्नमेंट से बोल के, लेकिन जगह दिलवाने का कोई नहीं, यहाँ तो इतने पर्याप्त है। तो मुझे पता नहीं, लेकिन मैं भी बंगाल का ही बेटी हूँ, बंगाल में बहुत क्यों आने ही नहीं देते। ममता दीदी मेरे बहन भी है, छोटे बहन है, पता नहीं मुझे कोई गुस्सा किए होंगे, इसीलिए वहां जाके प्रोग्राम करा, कोई बात नहीं, कोई गिला नहीं, कोई शिकवा नहीं, लेकिन वो भी आवाज रहे, आप लोग ठीक रहे। थैंक यू। আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অভিযোগসমূহ নাকচ কৰি কয় যে উক্ত অনুষ্ঠানটো ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হোৱা নাছিল, বৰং এটা বেচৰকাৰী আদিবাসী সংগঠনে আয়োজন কৰিছিল। সেয়েহে অনুষ্ঠানৰ স্থান নিৰ্ধাৰণ বা আয়োজনে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ দায়িত্ব নাছিল বুলি তেওঁ দাবী কৰে। লগতে ৰাষ্ট্ৰপতি আগমনৰ সময়ত স্থানীয় প্ৰশাসনিক বিষয়া আৰু পৌৰ প্ৰতিনিধিসকল উপস্থিত আছিল বুলি তেওঁ উল্লেখ কৰি কয় যে কোনো ধৰণৰ প্ৰটকল ইয়াত ভংগ কৰা হোৱা নাই।
আনহাতে এই বিতৰ্কৰ মাজতে তেওঁ অভিযোগ তোলে যে এই সমগ্ৰ বিষয়টো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰপতিৰ পদবীক ব্যৱহাৰ কৰি পশ্চিমবংগ চৰকাৰক কলংকিত কৰাৰ চেষ্টা কৰিছে। In this country was the President of India. Don't play politics. Don't play politics at the time of election as per BJP advice. You can criticize us. We will not. But fact I have to say. Fact remains fact. এখানকার টাইমের উল্লেখ হৈছে এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰপতি দেশৰ সৰ্বোচ্চ সাংবিধানিক পদবীত থকা ব্যক্তি আৰু ৰাষ্ট্ৰপতিৰ সৈতে হোৱা এনেধৰণৰ ব্যৱহাৰ অতি লজ্জাজনক আৰু নজিৰবিহীন ঘটনা বুলি মোদীয়ে মন্তব্য কৰে। তেওঁৰ মতে পশ্চিমবংগৰ চৰকাৰে ৰাষ্ট্ৰপতিৰ পদবীৰ মৰ্যাদা যথাযথভাৱে সন্মান কৰা নাই। ফলস্বৰূপে শাসক দল ভাৰতীয় জনতা পাৰ্টি আৰু পশ্চিমবংগত শাসন কৰা তৃণমূল কংগ্ৰেছৰ মাজত এই বিষয়ক লৈ তীব্ৰ ৰাজনৈতিক বাক বিতণ্ডা আৰম্ভ হৈছে। বিশ্লেষকসকলে অৱশ্যে এই ঘটনাক কেৱল এখন অনুষ্ঠানৰ বিতৰ্ক বুলি নেদেখি বৃহত্তৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৈতে সংযোগ কৰিছে। বিশেষকৈ পশ্চিমবংগ চৰকাৰ আৰু ৰাজ্যপালৰ মাজত বহুদিন চলি থকা সংঘাত, বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসনক লৈ হোৱা মতানৈক্য আৰু ৰাজ্যখনৰ বিধানসভাই গৃহীত কৰা কিছুমান বিধেয়কে কেন্দ্ৰীয় স্তৰত অনুমোদন নোপোৱা এই সকলো বিষয়ে এই ৰাজনৈতিক উত্তেজনাৰ অংশ হিচাপে চোৱা হৈছে। বিশেষকৈ বিশ্ববিদ্যালয়সমূহত ৰাজ্যপালৰ ভূমিকা সলনি কৰাৰ প্ৰস্তাৱ থকা বিলসমূহে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ নকৰাটো পশ্চিমবংগ চৰকাৰৰ সৈতে কেন্দ্ৰৰ সম্পৰ্কত তীব্ৰ উত্তেজনা সৃষ্টি কৰিছিল বুলি বিশ্লেষকসকলে মন্তব্য কৰে। সাংবিধানিক দৃষ্টিকোণৰ পৰা চালে ভাৰতৰ ৰাষ্ট্ৰপতি দেশৰ সৰ্বোচ্চ সাংবিধানিক পদবীত থকা ব্যক্তি আৰু তেওঁৰ সৈতে সম্পৰ্কিত সকলো অনুষ্ঠানত প্ৰটকল আৰু সৌজন্য বজাই ৰখাটো সাধাৰণতে ৰাজ্য চৰকাৰৰ দায়িত্ব হিচাপে ধৰা হয়। অৱশ্যে যদিও আইনীভাৱে মুখ্যমন্ত্ৰীয়ে স্বয়ং উপস্থিত থাকিব লাগিব বুলি কোনো বাধ্যতামূলক বিধান নাই, তথাপিও ৰাজ্য এখনত ৰাষ্ট্ৰপতিৰ এনে উপস্থিতি সাধাৰণতে সাংবিধানিক সৌজন্য আৰু ৰাজনৈতিক শিষ্টাচাৰৰ অংশ হিচাপে গণ্য কৰা হয়। সেয়েহে পশ্চিমবংগৰ এই ঘটনাটো কোনো প্ৰটকলৰ ত্ৰুটি নে কেৱল ৰাজনৈতিক বিতৰ্ক, এই প্ৰশ্নই এতিয়া দেশজুৰি তীব্ৰ আলোচনাৰ সৃষ্টি কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ হ'লে এই বিতৰ্কই কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত বহুদিন ধৰি চলি থকা ৰাজনৈতিক সংঘাতক পুনৰ উন্মোচিত কৰিছে। এফালে ৰাষ্ট্ৰপতিৰ মন্তব্য অনুষ্ঠানটোৰ আয়োজন আৰু প্ৰটকলক লৈ অসন্তোষ প্ৰকাশ কৰিছে আৰু আনফালে ৰাজ্য চৰকাৰে সকলো অভিযোগ অস্বীকাৰ কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰি নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুক ৰাজনৈতিক মেৰপাকত নোসোমাবলৈ সকীয়াই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।